আজিও এটা সহজ টিপ লৈ আহিছোঁ। সুস্থ সবল শৰীৰ আৰু সুস্থ সবল মানসিকতাৰে কেনেকৈ নিজৰ জীৱন সুন্দৰ কৰি তুলিব। নিজকে মন কৰক, যদি আপুনি সুখী আৰু এনাৰ্জেটিক ফিল কৰি আছে, তাৰ মানে এইটো হ'ব পাৰে যে আপুনি সুস্থ হৈ আছে। প্ৰতিদিনে নিজৰ শৰীৰৰ আৰু মনৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় কথা। আজিৰ যি হেল্থ টিপছ ক'বলৈ গৈ আছোঁ, তাত আপোনাৰ কেলছিয়াম কম হৈ যোৱা, হাড় উইক হৈ যোৱা, আৰ্থৰাইটিছ আৰু ডায়েবেটিছৰ নিচিনা অসুখতো বহুত বেনিফিট পাব। আজিৰ ভিডিঅ' বহুত ইনফৰ্মেটিভ, কাৰণ বয়সৰ লগে লগে আমাৰ হাড় উইক হৈ যায়, তাৰ কাৰণে বহুত প্ৰব্লেম হোৱা দেখা যায়। ভিডিঅ'টো শেষলৈকে চাব আৰু সেইমতে ফ'ল' কৰিলে খুব ভাল ৰিজাল্ট আপোনালোকে পাব। ইয়াত আজি কেইটামান চিটছৰ বিষয়ে ক'ম। যদিও আমি জানো সেই চিটছবোৰ খাব লাগে, কিন্তু কেনেকৈ খাব লাগে, কেনেকৈ ব্যৱহাৰ কৰিলে আমি শৰীৰত বহুত বেছি বেনিফিট পাম, সেই বিষয়ে চিন্তা চৰ্চা কৰাটো জৰুৰী। কিহৰ লগত কেনেকৈ খাব লাগে, কিমান সময়ত খাব লাগে, কিমান পৰিমাণত খাব লাগে, সেই গোটেইবোৰ কথা আজি ডিটেইলকৈ জনাম। 1 নম্বৰ চিটছটোৰ কথা ক'ম, ফ্লেক্স চিটছ। আপুনি যদি ডায়েবেটিছ আৰু আৰ্থৰাইটিছত ভুগি আছে, তেতিয়াহ'লে ফ্লেক্স চিটছ আপোনাৰ কাৰণে এটা এফেক্টিভ চলিউশ্যন। ফ্লেক্স চিটছত থকা ফাইবাৰে আপোনাৰ ব্লাড চুগাৰ লেভেলক ৰেগুলেট কৰে। আপোনাৰ ব্লাড চুগাৰ লেভেল বাঢ়িব নিদিয়ে। ডায়েবেটিছত যদি ব্লাড চুগাৰ হঠাতে বাঢ়ি যায় বা হঠাতে কমি যায়, এই চিটুৱেশ্যন বহুত ডেঞ্জাৰাছ হ'ব পাৰে। ফ্লেক্স চিটছে সেই প্ৰব্লেমৰ পৰা আপোনাক বচাব পাৰে আৰু ডায়েবেটিছত ভাল প্ৰটেকশ্যন প্ৰভাইড কৰে। ছেকেণ্ড এটা ইম্পৰ্টেণ্ট কথা, ফ্লেক্স চিটছত ওমেগা 3 ফেটি এচিড বহুত পৰিমাণত থাকে, যিটো এটা নেচাৰেল বস্তু। আমাৰ শৰীৰত হেল্ডি ফেটছৰ কাম কৰে আৰু জইণ্ট পেইনৰ কাৰণে বহুত বেছি দৰকাৰী। যদি আপোনাৰ আৰ্থৰাইটিছ, জইণ্ট পেইন এইবোৰ আছে, আঁঠুৰ গ্ৰীজ কমি গৈছে, ফ্লেক্স চিটছে আপোনাৰ জইণ্ট ইনফ্লেমেশ্যনক, ইয়াৰ ড্ৰাইনেছক কম কৰে। এইবোৰৰ যিকোনো এটা প্ৰব্লেম থাকিলে ফ্লেক্স চিটছে খুব ভাল কাম কৰিব। ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব, এতিয়া ব্যৱহাৰ কৰাৰ প্ৰণালী জনাটো দৰকাৰ। ফ্লেক্স চিটছখিনি অলপমান পাতলকৈ ৰোষ্ট কৰি পিচি ল'ব। ফ্লেক্স চিটছ ৰোষ্ট নকৰাকৈ বা গ্ৰাইণ্ড নকৰাকৈ কেতিয়াও ইউজ নকৰিব, কাৰণ ই হজম হ'বলৈ বহুত সময় লগায় বা কেতিয়াবা ই হজম নহয়ো। ৰোষ্টেড গ্ৰাইণ্ড কৰি লোৱা ফ্লেক্স চিটছ 1 টেবুল স্পুন সৰু বাতি এটাৰে এবাতি দৈ লৈ পেলাই সেই দৈখিনিৰ লগত মিহলাই সেয়া খাব। তেনেকৈ দিনটোত এবাৰ খাব। ফ্লেক্স চিটছ যেতিয়া দৈৰ লগত মিহলাই খাব, আপুনি তাৰ পৰা পূৰা ফাইদা ল'ব পাৰিব। মৰ্ণিং নাস্তাৰ লগত খাব পাৰে। যদি আপুনি ফ্লেক্স চিটছ এনেকৈ দৈৰ লগত মিহলাই খায়, লাহে লাহে দেখিব আপোনাৰ জইণ্ট পেইনবোৰ কমি আহিছে, আপোনাৰ ব্লাড চুগাৰ কণ্ট্ৰলত থাকিব আৰু আপোনাৰ শৰীৰৰ হাড়বোৰ মজবুত হ'ব। এতিয়া জানো আহক, ছেকেণ্ড চিটছটো হৈছে পাম্পকিন চিটছ, মানে ৰঙালাওৰ গুটি। স্পেচিয়েলি এই গুটিটো সেইসকল মানুহৰ কাৰণে বহুত জৰুৰী, যিসকলৰ কেলছিয়াম ডেফিচিয়েঞ্চি, জইণ্ট পেইন, ৰৈ কেতিয়াবা হাতৰ বিষ, কেতিয়াবা ভৰিৰ বিষ, কেতিয়াবা আঁঠুৰ বিষ, এনেকুৱা প্ৰব্লেম থাকে, তেওঁলোকৰ কাৰণে বিশেষ জৰুৰী। পাম্পকিন চিটছৰ ডাঙৰ এডভান্টেজ এইটো যে ইয়াত বহুত কোৱান্টিটিত মেগনেছিয়াম আৰু ফছফৰাছ আছে। মেগনেছিয়াম আমাৰ ব'ন ষ্ট্ৰং ৰাখিবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু ফছফৰাছে শৰীৰৰ কেলছিয়ামক এফেক্টিভলি এবজৰ্ব কৰাত হেল্প কৰে। যদি আপোনাৰ জইণ্ট পেইন থাকে আৰু আৰ্থৰাইটিছৰ প্ৰব্লেম থাকে, বা আঁঠুৰ গ্ৰীজ যদি আপোনাৰ কমি গৈছে আৰু তাৰ কাৰণে আপোনাৰ বিষ হৈ থাকে, কেইদিনমানৰ পিছে পিছে ভাল হয় আকৌ হয়, এনেকুৱা ধৰণৰ প্ৰব্লেম চলি থাকে, তেতিয়াহ'লে পাম্পকিন চিটছে আপোনাক খুব হেল্প কৰিব। পাম্পকিন চিটছে ব'ন আৰু জইনক ভালকৈ ছাপোৰ্ট কৰে আৰু এই প্ৰব্লেমবোৰত আমাক আৰাম দিয়ে। এই নিউট্ৰিয়েণ্টে আপোনাক ষ্ট্ৰং ব'নৰ লগতে ইয়াৰ ফাংচনক ইম্প্ৰুভ কৰাটো হেল্প কৰে। এই চিটছে নেচাৰেলি জইণ্ট ইনফ্লেমেশ্যন, মানে আঁঠুৰ ভিতৰৰ ফুলা, বিষ, এইবোৰত খুব ভাল কাম কৰে, যিটোৰ কাৰণে আৰ্থৰাইটিছ থকা পেচেণ্টে এই প্ৰব্লেমত বহুত ৰিলিফ পায়। পাম্পকিন চিটছটো কেনেকৈ খাব এতিয়া? পাম্পকিন চিটছ খাবৰ কাৰণে এইটো অলপ ৰোষ্ট কৰি ল'ব পাৰে, বা আপুনি এনেও খাব পাৰে। অলপ যদি ভাজি লয়, তেতিয়াহ'লে ইয়াৰ টেষ্টটো বাঢ়ি যায়। 1 টিস্পুন পাম্পকিন চিটছ অলপ দৈৰ লগত মিহলাই খাব। ইয়াৰ ডাইজেশ্যন যদি আৰু ভাল কৰিব বিচাৰে, পাম্পকিন চিটছ নভজাকৈ ৰাতি পানীত ভিজাই থৈ দিব, 1 টেবুল স্পুন ল'ব, সেইখিনি দৈৰ লগত মিহলাই খাব। এনেকৈ খালে আপোনাৰ ব'নবোৰ ষ্ট্ৰং হ'ব, জইণ্ট পেইন কম কৰিব আৰু আপোনাৰ আৰ্থৰাইটিছৰ প্ৰব্লেম নাইকিয়া কৰিব। পাম্পকিন চিটছত গ্লাইচেমিক ইণ্ডেক্স ল' থাকে, সেইকাৰণে এইটো চুগাৰ পেচেণ্টৰ কাৰণে একেবাৰে ছেফ, চুগাৰ কণ্ট্ৰলত ৰাখে। এতিয়া আমি জানো আহক থাৰ্ড চিটছটোৰ কথা, সেইটো হৈছে ছানফ্লাৱাৰ চিটছ, মানে বেলি ফুলৰ গুটি।
সানফ্লাৱাৰ সিডছে ওভাৰঅল আমাৰ হেলথত বহুত ভাল কাম কৰে। এইটো এটা সুপাৰ ফুড আৰু সানফ্লাৱাৰ সিডছ মেগনেছিয়ামৰ এটা খুব ভাল সোৰ্স। মেগনেছিয়াম এনেকুৱা এটা মিনাৰেল আপোনাৰ ব্লাড সুগাৰ লেভেলক কণ্ট্ৰলত ৰাখে। লগতে আমাৰ নাৰ্ভ ফাংচনক প্ৰপাৰ ফাংচনিঙৰ কাৰণে বহুত জৰুৰী। যদি আপুনি ডায়েবেটিক পেচেণ্ট তেতিয়াহ'লে সানফ্লাৱাৰ সিডছ আপোনাৰ গ্লুক'জ মেটাবলিজমক বেলেঞ্চত ৰাখে আৰু আমাৰ সুগাৰ বঢ়াৰ কাৰণে নাৰ্ভত যি উইকনেছ আহে সেইবোৰতো কাম কৰে। লগতে সানফ্লাৱাৰ সিডছত হেল্ডি ফেট আৰু ফাইবাৰ থাকে। এই হেল্ডি ফেটছে আপোনাৰ জইণ্টবোৰত লুব্ৰিকেশ্যনৰ কাম কৰে। উঠা বহা কৰোঁতে আমাৰ আঁঠুৰ শৰীৰৰ যি বিষ হয় সেই বিষৰ পৰা আপুনি মুক্তি পাব। আপোনাৰ হাড়ৰ গাঁঠিবোৰত গ্ৰীজ বঢ়োৱাৰ কাম কৰে। আপোনাৰ খোজ কঢ়া উঠা বহাৰ প্ৰব্লেমত হেল্প কৰে। এতিয়া সানফ্লাৱাৰ সিডছটো খাব কেনেকৈ, এইটো আপুনি ৰও খাব পাৰে নহ'লে ৰোষ্ট কৰিও খাব পাৰে। 1 টেবুলস্পুন সানফ্লাৱাৰ সিডছ দৈৰ লগত মিহলি কৰি দিনটোত এবাৰ খাব। এইটোৱে আপোনাৰ ব্লাড সুগাৰ কণ্ট্ৰলত ৰাখিবৰ কাৰণে আৰু আপোনাৰ জইণ্ট পেইনৰ বিষবোৰৰ কাৰণে, ওভাৰঅল বোন হেল্থ আৰু নাৰ্ভ হেল্থ ইম্প্ৰুভ কৰাৰ কাৰণে বহুত হেল্প কৰিব। আজিৰ পৰাই যিকোনো এটা সিডছ দৈৰ লগত খাবলৈ আৰম্ভ কৰি দিয়ক। যদি আপুনি সেই 3টা সিডছ কম্বাইন কৰি ল'ব খোজে তেতিয়াহ'লে 3টা সিড একেলগেও আপুনি খাব পাৰে। ইয়াৰ পৰা আপুনি 3 গুণ প্ৰফিট ল'ব পাৰিব। যেতিয়া আপুনি এই 3টা সিডছ একেলগে ল'ব ইয়াৰ গোটেইবোৰ গুণ একেলগে কম্বাইন হৈ যাব আৰু আপুনি ইয়াৰ পৰা বহুত বেছি বেনিফিট ল'ব পাৰিব। যদি আপুনি 3টা সিডছ একেলগে ল'ব বিচাৰে আটাইকেইটা সমান মাত্ৰাত ল'ব। সাপোজ আপুনি আধা কাপ যদি সানফ্লাৱাৰ সিডছ লৈছে, আধা কাপ আপুনি ফ্লেক্স সিডছ ল'লে, আধা কাপ ল'লে আপুনি পাম্পকিন সিডছ, তেনেকৈ সমান সমান মাত্ৰাত লৈ আটাইকেইটা বেলেগে বেলেগে ৰোষ্ট কৰি ল'ব। ৰোষ্ট কৰোঁতে পাতলকৈ ৰোষ্ট কৰিব। ঠাণ্ডা হোৱাৰ পিছত আটাইকেইটা একেলগে গ্ৰাইণ্ড কৰি পেলাই গ্লাছ কণ্টেইনাৰ এটাত ষ্ট'ৰ কৰি ৰাখি থৈ দিব। ইয়াৰ পৰা ডেইলি 1.5 বা 2 চামুচকৈ 1.5 চামুচ বা 2 চামুচ দৈৰ লগত মিহলি কৰি খাব। ডেইলি এবাৰ খাব আৰু ইয়াৰ প্ৰফিট দেখি আপুনি আচৰিত হৈ যাব। আপোনাৰ হাড়, আঁঠু, ডায়েবেটিছ, নাৰ্ভ, ইয়াৰ উপৰিও আপোনাৰ হেয়াৰ আৰু স্কিন, আপোনাৰ আইচাইট এইবোৰতো বহুত বেছি ভাল কাম কৰিব। আপুনি দেখিব আপোনাৰ চুলি সৰাৰ প্ৰব্লেম লাহে লাহে বন্ধ হৈছে, আপোনাৰ চুলি গ্ৰ'থ ভাল হৈছে, আপোনাৰ স্কিনৰ হেল্থ ভাল হৈছে, স্কিন আপোনাৰ চাইন কৰিবলৈ ধৰিছে। গতিকে এই সিডছ কেইটা আমাৰ শৰীৰৰ কাৰণে বহুত বেছি জৰুৰী, বহুত বেছি বেনিফিচিয়েল। বিশেষকৈ আমাৰ যেতিয়া অকণমান বয়স হৈ আহিব 30ৰ পিছৰ পৰা আমাৰ হাড়বোৰ লাহে লাহে কমজোৰ হ'বলৈ আৰম্ভ কৰে। আমাৰ মহিলাসকলৰ বিশেষকৈ বেছিকৈ যেতিয়া বাচ্চা এটা জন্ম হৈ যায় হাড়বোৰ উইক হ'বলৈ ধৰে, কেলছিয়ামৰ কমি হ'বলৈ ধৰে, বিভিন্ন ধৰণৰ বিষ হয় হাত ভৰিবোৰত। চ' এই সিডছকেইটা যদি যি হিচাপত মই কৈছোঁ এই সিডছকেইটা যদি আপোনালোকে সেই হিচাপত লয় তেতিয়াহ'লে বহুত বেছি ভাল বেনিফিট আপোনালোকে ল'ব পাৰিব। তো আজিৰ পৰাই আৰম্ভ কৰি দিয়ক এই সিডছবোৰ খোৱাত। এটাও খাব পাৰে, 3টা কম্বাইন কৰি আপোনালোকে খাব পাৰে আৰু ইয়াৰ আচৰিত ধৰণৰ ফাইদা লওক ইয়াৰ পৰা। আজি আছিলে আমাৰ এইখিনি কথা। কেলছিয়াম পৰিপূৰক কৰাৰ কাৰণে, আমাৰ হাড়বোৰ মজবুত হ'বৰ কাৰণে, আমাৰ শৰীৰৰ বহুত প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে এইখিনি আছিল আমাৰ আজি কথা। নিজে প্ৰফিট লোৱাৰ লগে লগে আনকো ইয়াৰ প্ৰফিট ল'বলৈ সুবিধা কৰি দিয়ক। চ' মই বিচাৰোঁ ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকে সুন্দৰ সুন্দৰ কমেণ্ট আপোনালোকে এনেও কৰে, মই সেইকাৰণে খুবেই হেপ্পী। আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ মই তাৰ কাৰণে। আৰু মই আজিও বিচাৰিম আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ'ত। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব নকৰিলে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে মিছ কৰি যাব। চ' নিজৰ খুব যত্ন ল'ব, সুখী হৈ থাকক আৰু সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।